শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সমিতিৰ সদস্য নলিনী বৰাৰ উপস্থিতিত জুৰিয়া আৰক্ষী থানাত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জুৰিয়া সত্যসন্ধা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰা টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ বিৰুদ্ধে এখনি এজাহাৰ দাখিল কৰিছে। সোণাৰী চহৰত উদ্দীপ্ত গগৈৰ নেতৃত্বত টাইপাৰ একাংশ কৰ্মীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু সংবিধানৰ প্ৰতিলিপি দাহ কৰাৰ লগতে সংঘৰ বিৰুদ্ধে সংবাদ মাধ্যমত কেতবোৰ আপত্তিজনক মন্তব্য আগবঢ়াইছিল আৰু এই কাৰ্যৰ বিৰুদ্ধে জুৰিয়া সত্যসন্ধা আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে জুৰিয়া আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ দাখিল কৰিবলৈ অহা দলটোত সত্যসন্ধা আঞ্চলিক সমিতিৰ সভাপতি সম্পাদককে আদি কৰি বিষয়ববীয়াসকলৰ লগতে উপস্থিত আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় মূল সমিতিৰ সদস্য নলিনী বৰা। জয় গুরু শংকর সর্বগুণাকর যা করি নাই তোহারি চরণ করি প্ৰণাম। ইতিমধ্যে আজি এসপ্তাহ ধৰি এটা বিষয় লৈ পেলাই বিভিন্ন প্ৰচাৰ মাধ্যমত এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈ আছে। অসমৰ টাই আহোম যুৱ ছাত্ৰ পৰিষদ তথা চমুকে ক'বলৈ গ'লে টাইপা তেওঁলোকে যোৱাকালি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আভ্যন্তৰীণ বিষয়ত মানে হস্তক্ষেপ কৰি আৰু তেওঁলোকে যোৱাকালি এটা এনেকুৱা ঘৃণনীয় কাম কৰিছে, এনেকুৱা গৰিহিত কাম কৰিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীকটো আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানে আত্মা মানে যি সংবিধান, সেই সংবিধানখনৰ তেখেতে দাহন কাৰ্য সম্পাদন কৰিছে। আৰু সেইটো লৈ সদৌ মানে গোটেই শদিয়াৰ পৰা ধুবুৰীলৈ আমাৰ ভকতসকলৰ মাজত এটা মানে বৰ বেদনাদায়ক এটা পৰিৱেশ সৃষ্টি হৈছে আৰু তাৰ যথেষ্ট প্ৰতিবাদ আহিছে আৰু যথেষ্ট গৰিহণা আৰু ক্ষোভেৰে তেওঁলোকে মানে এইটো প্ৰভু ভগৱন্ত শ্ৰীচৰণতে সমস্তখিনি অৰ্পণ কৰিছে। আৰু আইনী ব্যৱস্থা তেওঁলোকৰ ওপৰত ল'বৰ কাৰণে আমি প্ৰত্যেক এলেকাৰ অধীনস্থ আমাৰ আঞ্চলিক প্ৰাথমিক বা জিলা য'ত যেনেকৈ আছে সেই থানা অধীনত সেই থানাবিলাকত এজাহাৰ দাখিল কৰা হৈছে। তেওঁলোকক যাতে আইনী প্ৰক্ৰিয়াৰ মাজত আনি উচিত ব্যৱস্থা বা উচিত শাস্তি প্ৰদান কৰা হ'ব। আৰু সেয়ে আমি সত্যসন্ধা আঞ্চলিক তথা নগাঁও জিলা শাখাৰ অধীনস্থ জুৰিয়াত অৱস্থিত আমাৰ সত্যসন্ধা আঞ্চলিক শাখাৰ সভাপতি, সম্পাদক, উপসভাপতি, বিষয়ববীয়া আৰু আমি জিলা সদস্য, আমি নিজৰ মূল সদস্য হিচাপে আমি তেখেতৰ লগত সহযোগ কৰি পেলাই আমি থানাত ইতিমধ্যে আমি এজাহাৰ দাখিল কৰিছোঁ। জুৰিয়াৰ পৰা মুক্তাৰ হুছেইনৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।